বস্তাই বস্তাই উদ্ধাৰ NRCৰ অৰিজিনেল নথি। যি সময়ত উচ্চতম ন্যায়ালয়ে ৰাজ্যত NRCৰ পুনৰীক্ষণৰ আবেদন গ্ৰহণ কৰিছে, সেই সময়ত কৰ পৰা কেনেকৈ আহিল NRCৰ অৰিজিনেল নথি? ইক্ৰামুল হুছেইনে নিশা কলৈ নিছিল এই গোপনীয় নথি? নগাঁৱৰ ৰাইডঙিয়াত নিশা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ইক্ৰামুল হুছেইন নামৰ এজন লোকৰ পৰা উদ্ধাৰ হৈছে NRCৰ বহু গুৰুত্বপূৰ্ণ নথি। নিশা এই নথি লৈ গৈ থকা অৱস্থাতে ৰাইজে কৰায়ত্ব কৰে ইক্ৰামুল হুছেইনক। উদ্ধাৰ হোৱা নথি-পত্ৰসমূহ ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মানে ভঙা চিঙা গাড়ীত অলপ এই NRC কাগজ উঠাই লৈ আহিছে। এতিয়া ক'ৰ পৰা আনিছে আমি একো গম পোৱা নাই, কিন্তু চোৱা মতে তাত দেখিছোঁ আলিটাঙনি আছে, বৰদোৱা আছে, তেনেকুৱা। এতিয়া আমি সন্দেহজনকভাৱে মানে কিছুমান লৰালৰি গোট খাই তাক ধৰি ৰাখিছোঁ। ধৰি ৰাখি পেলাই এতিয়া কাগজ পানী চাওঁতে ওলাইছে NRC কাগজ। NRC কাগজ। ল'ৰাটো ক'ৰ হয় কিবা গম পাইছে? ল'ৰাটো সি গৰৈমাৰী বুলি কৈ আছে। নামটো কিবা গম পাইছেনে? নামটো গম পোৱা নাই এতিয়ালৈকে। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ নথি-পত্ৰসমূহ জব্দ কৰাৰ লগতে আটক কৰিছে ইক্ৰামুল হুছেইনক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হৈছে, কিমান সুৰক্ষিত আপোনাৰ NRCৰ গোপনীয় নথি? ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ NRCৰ অৰিজিনেল নথি কেনেকৈ আহিল ইক্ৰামুল হুছেইনৰ হাতত? 2019ত এই কাগজখিনি সংৰক্ষণ কৰিবলৈ ৰখা হৈছিলে। 2022ত এটা নতুন জেগালৈ নিয়া হ'ল। 2022ৰ পৰা আজি 2025 হ'ল। তাৰ মাজতে সেই হস্পিটেলটো হেৰি অৱস্থাত নাছিলে, যদিও সংৰক্ষণ কৰা হৈছিলে। হস্পিটেলটো ইউজ হৈ থকা নাছিলে। পিছত কি হ'ল, সময়ো হেৰি হ'ল, তাত গছ গছনি গজিলে আৰু আমি গম পোৱা মতে তাত কিছুমান দুষ্কৃতিকাৰীয়ে সেই হস্পিটেলটোৰ ভিতৰত সোমাই পেলাই থাকিবলৈ আৰম্ভ কৰিলে। তাত আমি এতিয়া ধানৰ কিছুমান পুৰা ধানৰ বা পোৱালৰ কিছুমান তেনেকুৱা ৰৈ যোৱা অংশও পাইছোঁ। এতিয়া প্ৰথম কথা মই ক'ব বিচাৰোঁ যে সেই তাত কোনো মেলাফাইডি, মানে সেই ফৰ্মখিনি লৈ কাৰোবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা, কাৰোবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা, তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মটিভ নাছিলে। আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে, সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে। এই কাগজখিনি সংৰক্ষণ কৰি ৰাখিবলগীয়া দায়িত্ব আছিলে, হয়, কিন্তু এই কাগজখিনি সংৰক্ষণ কৰি ৰখাৰ বাদে কিন্তু তাৰ চৰকাৰী দিশটোত তাৰ আৰু বেলেগ এতিয়া আৰু কোনো কাম নাই। সেইখিনি কাগজ লৈ পেলাই কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা বা নাম কৰ্তন কৰা, সেই তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে। এটা কথা মই মানিছোঁ, হয়, যে সেই কাগজখিনি পাব্লিক হেল্থ চেণ্টাৰটো, সেই স্বাস্থ্য কেন্দ্ৰটোত য'ত ৰখা হৈছিলে, সেইখিনি আমি আৰু বেছিকৈ সংৰক্ষণ কৰি ৰাখিব লাগিছিলে। কোনোবা মানুহ তাৰ ভিতৰত সোমাই আহিলে সেইটো হ'ব নালাগিছিলে। তাৰ বাবে আমি দুখিত। কিন্তু এইষাৰ কথাও লগতে আমি ক'ব বিচাৰিম যে ইয়াত কোনো তেনেকুৱা ধৰণৰ ইণ্টেনশ্যন বা মেলাফাইডি নাছিলে যাতে এইটো লৈ পেলাই তাত কিবা দুষ্কৃতিকাৰীয়ে বা কোনোবাই কিবা বেয়া কাম কৰিব। এটা কথা, এই বস্তুখিনি পাই এজন কাবাডীৱালাই এই কাগজ চানাচুৰ বিক্ৰী কৰা কাগজ যিজন মানুহে কিনে বা বিক্ৰী কৰে, কোনোবা এজন দুষ্কৃতিকাৰীয়ে সেই দেখিলে যে সেই ঘৰটো বন্ধ, সেই বন্ধ ঘৰটোৰ ভিতৰত তেওঁ সোমাই পেলাই তেওঁ সেই বস্তুখিনি উলিয়াই অলপ অলপকৈ এই কাবাডীৱালাবিলাকক তেওঁ বিক্ৰী কৰিছিলে। এই কাবাডীৱালা যোনজন আছে, যোনজনে এই কাগজ পত্ৰ সেই তেনেধৰণে কিনি বিক্ৰী কৰে, তেওঁক আটক কৰা হৈছে। এতিয়া যিজন ব্যক্তিয়ে সেই তলাটো খুলি মনে মনে সেই তলাটো খুলি যোনজন দুষ্কৃতিকাৰীয়ে সেই তলাটো খুলি এই দুষ্কৰ্ম কৰিছিলে, তেওঁকো আটক কৰা হ'ব। নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট, টাইম 8।